এনে এটা হৃদয় বিদাৰক ঘটনাৰ সংঘটিত হৈছে, যিটো ঘটনাটো শুনিলে আপোনাৰ হয়তো গাৰ নোম শিয়ৰি উঠিব, চকু পানী ৰখাব নোৱাৰিব আপুনি। মধ্যপ্ৰদেশৰ জবলপুৰৰ কুৰ্চ জাহাজ দুৰ্ঘটনা। এই ভয়ংকৰ জাহাজ দুৰ্ঘটনাটোত বহু লোকৰ মৃত্যু হৈছে, বহু লোক এতিয়াও সন্ধানহীন হৈ আছে। এই ভয়ংকৰ দুৰ্ঘটনাটোত একেটা পৰিয়ালৰে পিতৃ মাতৃ আৰু তেওঁলোকৰ কণমানি এটি পুত্ৰ সন্তান আৰু এগৰাকী কন্যা সন্তান গৈছিল। কিন্তু দুৰ্ঘটনাত তেওঁলোকৰ পৰিয়ালৰ মাতৃ আৰু পুত্ৰ সন্তানটি মৃত্যু হয়। কোনোমতে প্ৰাণ ৰক্ষা কৰে পিতৃ আৰু তেওঁৰ কন্যা সন্তানগৰাকী। কিন্তু সামাজিক মাধ্যমত এতিয়া খুব তীব্ৰ গতিত এক হৃদয় বিদাৰ ফটো ভাইৰেল হৈ পৰিছে। এয়া হৈছে এই ভয়ংকৰ দুৰ্ঘটনাটোত এইগৰাকী মাতৃ আৰু তেওঁৰ মৰমৰ পুত্ৰ সন্তানটি। অসমীয়াত এষাৰ কথা আছে যে আই সমান হ'ব কোন, নৈ সমান বব কোন। কথাটো এনেধৰণৰ, এই গৰাকী মাতৃয়ে অপ্ৰাণ চেষ্টা কৰিছিল নিজৰ পুত্ৰ সন্তানটি বচাবলৈ। মৃত্যুৰ পাছতো চাওকচোন কিদৰে জোৰেৰে সাৱটি আছিল পুত্ৰ সন্তানটিক। যেন মাতৃগৰাকীয়ে বাৰে বাৰে ভাবিছিল, মই মৰিমেই, কিন্তু মই যদি সন্তানটি এই পৃথিৱীত জীয়াই ৰাখিব পাৰোঁ তেনেহ'লে ঈশ্বৰে মোক মংগল কৰিব। এই সন্তানটি বচাবলৈ নিজেই পানীত উপঙি থাকিবলৈ চেষ্টা কৰিছিল আৰু সন্তানটিৰ সাৱটি বচাবলৈ অপ্ৰাণ চেষ্টা কৰিছিল। দুৰ্ভাগ্যজনক কথাৰ এইটোৱে যে দুৰ্ঘটনাৰ হৈ যোৱাৰ বহু সময়ৰ পিছতহে এগৰাকী মাতৃ আৰু পুত্ৰ সন্তানটি উদ্ধাৰ কৰিবলৈ সক্ষম হয়। বহু লোকে বিশ্বাস কৰে যে পুত্ৰ সন্তানটি বহু সময়লৈকে জীয়াই আছিল, কিন্তু ভয়ত হয়তো পুত্ৰ সন্তানটিও এই পৃথিৱীৰ পৰা চিৰদিনৰ বাবে বিদায় মাগিলে। এই ফটোটোৱে, এই ভিডিঅ'সমূহে এতিয়া সামাজিক মাধ্যমত তীব্ৰ গতিতে ভাইৰেল হৈ পৰিছে। সকলোৱে এই ফটো, এই ভিডিঅ', এই দুৰ্ঘটনা সকলোৱে একেলগে শোক প্ৰকাশ কৰিছে, সকলোৱে কান্দিছে, সকলোৱে কৈছে মাতৃ মমতা সঁচাকৈ অন্যতকৈ যেন পৃথক। কেনেদৰে নিজে মৰিম বুলি জানিও কোনোমতে প্ৰাণ ৰক্ষা কৰিবলৈ সন্তানটি খুব জোৰেৰে বুকুৰ মাজত আজৰি সাৱটি লৈছিল। সঁচাকৈ ভগৱান তুমি বৰ নিষ্ঠুৰ, এনেকৈনো বাৰু এই কণমানিটিক চিৰদিনৰ বাবে পৃথিৱীৰ পৰা লৈ যাব লাগেনে বাৰু? এই ভিডিঅ'টো যিমান পাৰে সিমান সকলোলৈকে শ্বেয়াৰ কৰি দিয়ক, যাতে সকলোৱে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিব পাৰে এই কণমানিটি লগতে এই মাতৃগৰাকী লগতে এই দুৰ্ঘটনাটোত যিসকল লোকৰ মৃত্যু হৈছে তেওঁলোকৰ আত্মাৰ যেন শান্তি পায় আৰু দুৰ্ভাগ্যৰ পৰিয়ালটি পিতৃ আৰু কন্যা সন্তানটিয়ে যাতে ভৱিষ্যতে জীয়াই থাকিবলৈ সাহস পায়, মনোবল পায়। সঁচাকৈ এক হৃদয় বিদাৰ ঘটনাৰ সংঘটিত হৈ গ'ল মধ্যপ্ৰদেশৰ জবলপুৰত। ধন্যবাদ। জয় অসম।